আহিব ইলেকশনো গাত লাগিব লাগিব ইলেকশন লাগিছে না নাই গাত লাগিছে যদি আপোনালোক আগত আহিব খুজিছে আহি যাব পাৰে কাপোৰখন দি একো নাই যদি কাপোৰখন দি आने आने दीजिए लोगों को अगर आने हैं तो वो खोल लीजिए वो ये वाला हाँ আহি যাওক যোন ওচৰত আহিব ৰাস্তাত বহি থকা সকলোকে বিহুৰ শুভেচ্ছা এইফালেও একদম সকলো ফালে হ'ব শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী যোগেন মহান ডাঙৰীয়া সন্মানীয় বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়া জিলা সভাপতি লক্ষীনাথ তাছা ডাঙৰীয়া ৰশ্মিতা শইকীয়া ডাঙৰীয়ানী সুৰুজ দিহিঙীয়া ডাঙৰীয়া নৱ বৰুৱা ডাঙৰীয়া দিলীপ কোঁৱৰ ডাঙৰীয়া মন্টু কোঁৱৰ ডাঙৰীয়া হৰেণ গগৈ ডাঙৰীয়া কমল চেতিয়া ডাঙৰীয়া ত্ৰৈলোক্য গগৈ ডাঙৰীয়া সত্য গোহাঁই ডাঙৰীয়া ৰোজ কমল মোহন ডাঙৰীয়া অজন্তা বৰুৱা ডাঙৰীয়ানী হীৰেণ ৰাজকোঁৱৰ ডাঙৰীয়া নৱৰঞ্জন মোহন ডাঙৰীয়া কুশল দত্ত ডাঙৰীয়া সুৰেশ ফুকন ডাঙৰীয়া কুশল দত্ত ডাঙৰীয়া হিৰণজিৎ দেউৰী ডাঙৰীয়া শিৱ ভদ্ৰা ডাঙৰীয়া অশোক অনুপ সিং ৰাজপুৰোহিত ডাঙৰীয়া মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল পাঠাকুত আহিম বুলি বহু দিনৰ পৰা মন কৰি আছিলোঁ আজি মই ইলেকশ্যনৰ কাৰণে আহিছোঁ কিন্তু এদিন মই যোগেন্দ্ৰৰ লগত আকৌ এবাৰ পাঠাকুত আহিম হাঁচিপাতৰ পুথিখিনি চাবৰ বাবে মই আপোনালোকৰ পৰা আগতীয়াকৈ কৈ থৈছোঁ ইলেকশ্যন যোৱাৰ পিছত এদিন ভাল কৰি আহিম আপোনালোকৰ মাজত আজি উপস্থিত সকলো ৰাইজকে মই বিহুৰ উলগ জনাইছোঁ নিৰ্বাচনৰ উলগ জনাইছোঁ আৰু সকলো ৰাইজকে মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়াক ভোট দি জয়যুক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ শ্ৰদ্ধাৰ ৰাইজ মই অলপ আগতে ইয়াত আহোঁতে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা জনালোঁ আপোনালোকে চিন্তা কৰক মোগলৰ বিৰুদ্ধে ছত্ৰপতি শিৱাজীয়ে যিমান সংগ্ৰাম কৰিছিল লাচিত বৰফুকনৰ যুদ্ধ আৰু তেওঁৰ বীৰত্ব কোনো গুণে কম নাছিল কিন্তু লাচিত বৰফুকনক শদিয়াৰ পৰা ধুবুৰীলৈ আমি এই সীমাৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিলোঁ আমি চিন্তাও কৰা নাছিলোঁ যে লাচিত বৰফুকনক আমি বিশ্বত প্ৰতিষ্ঠা কৰিব পাৰোঁ কাৰণ ইমান ডাঙৰ সাহসী পৰাক্ৰমী বীৰ কিন্তু মোক কোনোবাই কওক যে নৰেন্দ্ৰ মোদীৰ আগতে ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীয়ে ডিঙিত গামোচাখন লৈ আমেৰিকা জাপানতো ভাৰতৰ প্ৰতিনিধিত্ব কৰিছিল কোনে গামোচা লৈছিল ইয়াত আমাৰ মুতকৈ বয়সত ডাঙৰ ব্যক্তিসকল উপস্থিত আছে অসমত আহিলে গামোচাখন দিলে পিন্ধিছিল কিন্তু দিল্লীত কোনে গামোচা পিন্ধিছিল আমেৰিকা ভ্ৰমণৰ সময়ত ডিঙিত কোনে গামোচা লৈছিল আজি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত ৰাতি থাকি কাজিৰঙাত জগত সভালৈ লৈ যোৱাৰ বাবে কোনজন প্ৰধানমন্ত্ৰী আগত চেষ্টা কৰিছিল আপোনালোকে যদি চিন্তা কৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিহুৰ পৰা চৰাইদেউৰ ঐতিহ্য ক্ষেত্ৰৰ পৰা লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তিৰ পৰা ডিঙিত বিহুৱানখন লৈ আমাৰ অসমীয়া জাতিৰ স্বাভিমানক সন্মান দিয়াৰ পৰা এজন অসমীয়াই যিখিনি কাম কৰিব লাগে সেই গোটেইখিনি অসমীয়া নহৈও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি কৰা আমি সকলোৱে দেখা পাইছোঁ
শ্ৰদ্ধাৰ ৰাইজ, লোকসভাৰ ইলেকশ্যন আছে। যোৱাকালি ৰাতি ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়া তিনিচুকীয়াত আহিছিল। আমি ৰাতি ৰোড শ্ব' কৰিছিলোঁ। পুলিচৰো ইমান ব্যৱস্থা নাছিল। আজিৰ পৰা 5 বছৰ আগত পুলিচৰ ব্যৱস্থা নোহোৱাকৈ হাজাৰ হাজাৰ মানুহ একেলগে তিনিচুকীয়া ডিব্ৰুগড়ত ওলাই আহিব পাৰিছিল নেকি? অসমত প্ৰতিটো দিনেই বোমা বিস্ফোৰণ, গ্ৰেনেড, বন্দুক, প্ৰতিটো দিনেই কোনোবা মাতৃৰ বুকু খুদা হৈছিল। হয় পুলিচৰ, মিলিটাৰীৰ, নহলে নিৰীহ যুৱক যুৱতী। সদায় কাৰোবাৰ নহয় কাৰোবাৰ ঘৰত কান্দোনৰ ৰোল উঠিছিল। আজি আপোনালোকে চিন্তা কৰক, নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আজি আমাৰ অসমখন কিমান শান্তিলৈ পৰিৱৰ্তন হৈছে। আজি কোকৰাঝাৰতো অশান্তি নাই, উজনিতো অশান্তি নাই, কাৰ্বি আংলঙতো অশান্তি নাই। আজি সকলোৱে আনন্দ মনেৰে আমি বিহু উদযাপন কৰোঁ আৰু আমি আনন্দ মনেৰে আমাৰ জীৱন যাপন কৰোঁ। আজি অসমত হিংসাৰ কথা নাই, প্ৰতিহিংসাৰ কথা নাই। আজি মাত্ৰ অসমত সকলোৱে মূল খুঁটিলৈ উভতি আহি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিছে। আপোনালোক সকলোৱে জানে যে লোকসভা নিৰ্বাচনত আমি কাৰ বাবে ভোট দিওঁ, যে ভাৰতৰ এজন আমি প্ৰধানমন্ত্ৰী পাতিবৰ কাৰণে ভোট দিওঁ। এমপিজন এমপি, কিন্তু এমপি সকলে লগ হৈ এজন ভাৰতৰ প্ৰধানমন্ত্ৰী পাতে। এই ইলেকশ্যনত দুজন প্ৰাৰ্থী, এজন ৰাহুল গান্ধী, এজন নৰেন্দ্ৰ মোদী। আপোনালোক সকলোৱে চিন্তা কৰক যে ভাৰতে আজি নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে নে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে। আজি সমগ্ৰ ভাৰততে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰ প্ৰধানমন্ত্ৰী পাতিবলৈ সকলো ৰাইজ ওলাই আহিছে। আৰু আমি যোৰহাট লোকসভাতো তপন গগৈ ডাঙৰীয়াক ভোটদান কৰি আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দেশৰ তৃতীয়বাৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব। লাগিবনে নাই? লাগিবনে নাই? শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ ৰাজ্যখনলৈ পৰিৱৰ্তন চাওক। যোৱা ইলেকশ্যনৰ সময়ত যোগেন মহান ডাঙৰীয়াৰ হৈ কেম্পেইন কৰিবৰ বাবে মই মাহমৰাত আহিছিলোঁ। ৰাইজক মই কৈছিলোঁ যে আমাক চৰকাৰ কৰিব দিয়ক, বিজেপিক চৰকাৰ কৰিব দিয়ক, আমি এটা এটাকৈ অসমৰ সমস্যা সমাধান কৰিম। ৰাইজক মই কৈছিলোঁ যে আমি 1 লাখ চৰকাৰী চাকৰি দিম। ৰাইজে ভোটটো আমাক দিছিলে, কিন্তু বিশ্বাস কৰা নাছিলে যে 1 লাখ চাকৰি ক'ৰ পৰা দিব। এটা দুটা চাকৰি দিওঁতেই 10 লাখ, 15 লাখ, 20 লাখ টকা ঘোষ দিব লাগে। 1 লাখ চাকৰি ওলালেই বা